ন্যায়ালয়ত আবেদন হোৱা নাই আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই। অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যিগৰাকীয়ে চাকৰি পাইছে মোতকৈ তেওঁলোক অধিক যোগ্য, মই এইবাৰ নাপালোঁ, অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম। এনে ধৰণৰ পৰিৱেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল। কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল। যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল। আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ, কোনোবা এটা চৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল। কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উৎপন্ন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব। ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছোঁ যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছোঁ। শিক্ষাৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে আৰু ৰাইজে আজি সম্পূৰ্ণভাৱে শিক্ষাৰ জৰিয়তে আমি নিযুক্তি পাম তেনে এক প্ৰক্ৰিয়াক আঁকোৱালি লৈছে। ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ আমি কাৰিকৰী ক্ষেত্ৰত কেনেকৈ আমি নিযুক্তি পাব পাৰোঁ, তাৰ কাৰণে ল'ৰা ছোৱালীয়ে কি পঢ়িব লাগিব, কি ধৰণে তেওঁলোক আগবাঢ়ি যাব লাগিব, ইয়াৰ বিষয়ে আমাৰ বহুকেইটা বিভাগত আমি আৰু কিছু কাম কৰিবলৈ বাকী আছে। মই ভাবোঁ যে অনাগত দিনত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত এনেবোৰ কথা আলাপ আলোচনা হোৱাৰ লগে লগে আমি নিশ্চয় আৰু অধিক স্বচ্ছতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীক আমি চৰকাৰী চাকৰিৰ বাবে আকৰ্ষিত কৰিব পাৰিম। আজি হোৱা নিযুক্তিত আমি ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এই পদত আমি 400ৰো অধিক যুৱক যুৱতীক 443 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ পথত আগবাঢ়িছোঁ আৰু মই কেইটামান কথা পশু চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকৰ বা ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছোঁ। আমাৰ ৰাজ্যত স্বাভাৱিকভাৱে
আমাৰ প্ৰতিটো পৰিয়ালতে আমি জীৱ-জন্তু পালন আৰু ইয়াৰ ব্যৱসায়ীকৰণ ইয়াৰ এটা স্বাভাৱিক প্ৰৱণতা এটা আমাৰ ৰাজ্যখনত অতীজৰে পৰা আছে। কোনোবাই হাঁহ ৰাখে ঘৰত আৰু বিপদৰ সময়ত বা পৰিয়ালৰ অতিৰিক্ত উৎপাদনৰ বাবে কণীকেইটা মাকে বজাৰলৈ লৈ গৈ বা বজাৰত বিক্ৰী কৰে, নহলে ঘৰৰ কাষৰ মানুহকে বিক্ৰী কৰে। ঘৰত থকা মুৰ্গী ডাঙৰ কৰি আমি পৰিয়ালটোৰ উৎপাদন বৃদ্ধিৰ বাবে বিক্ৰী কৰা বা ঘৰৰ গাখীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত আমি অতিৰিক্ত গাখীৰ বিক্ৰী কৰা ই আমাৰ সমাজৰ এক পুৰণা পৰম্পৰা। জনজাতীয় লোকসকলৰ পৰা আৰম্ভ কৰি বৰ্তমান প্ৰায় সকলোৱে গাহৰি পালনৰ ক্ষেত্ৰতো যথেষ্ট তেওঁলোক আগবাঢ়িছে আৰু ৰাজ্যত ভেটেনাৰী পশুপালনৰ জৰিয়তে এক গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণ হৈছে। কিন্তু আজি যদি এই গ্ৰাম্য অৰ্থনীতিক আমি আন ৰাজ্যৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে আমি এতিয়াও বহু পিছুৱাই আছো। গুজৰাটত প্ৰতিদিনে নিজৰ ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত প্ৰায় এক প্ৰকাৰ ক'ব গ'লে 2 কোটি লিটাৰ গাখীৰ উৎপাদন হয় আৰু গুজৰাটৰ গাখীৰেৰে আজি আমুল ব্ৰেণ্ড প্ৰতিষ্ঠা হৈছে আৰু অসংখ্য লোকে জীৱনৰ নিৰাপত্তা পাইছে। কৰ্ণাটকৰ নন্দিনী ব্ৰেণ্ড ইয়াক নিৰ্মাণ কৰা হৈছে কৰ্ণাটকত উৎপাদন হোৱা গাখীৰৰ জৰিয়তে আৰু প্ৰতিদিনে কৰ্ণাটকত ব্যৱসায়ীৰ বাবে ব্যৱসায়ীকৰণৰ বাবে গাখীৰ উৎপাদন হয় 80 লাখ লিটাৰ। তাৰ পৰিৱৰ্তে আমাৰ ৰাজ্যত এতিয়াও যদি আমি চাবলৈ যাওঁ অকণমান আগবাঢ়িছে, কিন্তু 2 বছৰ 3 বছৰ আগলৈকে পূৰবীয়ে ক্ৰয় কৰা 20,000 লিটাৰ গাখীৰক বাদ দি আমাৰ ৰাজ্যত ব্যৱসায়িক ভিত্তিক গাখীৰক উলিয়াই দিয়াৰ সংখ্যা একেবাৰে কম আছিল। কোনোবাই নিজৰ ঘৰৰ কাষত গাখীৰ উৎপাদন কৰি ঘৰত গাঁৱত বিক্ৰী কৰিছে, সি এটা বেলেগ হিচাপ। কিন্তু প্ৰচেছিং কৰিবৰ কাৰণে কৰ্ণাটকত 80 লাখ, গুজৰাটত 2 কোটিৰ বিপৰীতে অসমত গাখীৰ উৎপাদন প্ৰচেছিঙত অহা গাখীৰ আছিলে 20,000 লিটাৰ। লাহে লাহে বজালিকে ধৰি জাগিৰোড বজালিকে ধৰি কেইবাটাও গাখীৰ উৎপাদন কেন্দ্ৰ আমাৰ অসমত স্বাভাৱিকভাৱে নিৰ্মাণ হয় আৰু আজি আমি অসমত প্ৰায় 2 লাখ লিটাৰ গাখীৰ প্ৰচেছিঙৰ বাবে আমি আনিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত আমাৰ অসমৰ ইমুল, ৱামুল আৰু কন্যকা তথা সীতাজখলা সমবায় সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কিন্তু 2 লাখ আৰু 80 লাখ লিটাৰ এক বহুত ডাঙৰ পথ আমি অতিক্ৰম কৰিবলৈ বাকী আছে। ৰাজ্য চৰকাৰে NDDBৰ লগত 10 লাখ লিটাৰ গাখীৰ উৎপাদন, সংশোধন আৰু বিপণনৰ বাবে আমি এটা নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড নামৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছোঁ। এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন জাগাত সংশোধনৰ বাবে ব্যৱস্থা হাতত লৈছোঁ। ধেমাজিত 1 লাখ লিটাৰ, যোৰহাটত 1 লাখ লিটাৰ, ডিব্ৰুগড়ত 1 লাখ লিটাৰ, কাছাৰত 1 লাখ লিটাৰ আৰু বজালিত প্ৰায় 25,000 লিটাৰ আৰু আমাৰ গুৱাহাটীত পূৰবী ডায়েৰী বুলি য'ত কয় তাত 3 লাখ লিটাৰ। এই ধৰণে আমি 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা আমি লক্ষ্যত আগবাঢ়িছোঁ।
গাখীৰ প্ৰসেসিং কৰাৰ পিছত এই গাখীৰেদি আমি বিভিন্ন জায়গাত মাল্টি ব্ৰেণ্ড মিল্ক পাৰ্লাৰ আদি নিৰ্মাণ কৰিব খুজিছো মাখন দৈ ক্ৰীম আইসক্ৰীম আদি আমি বজাৰলৈ উলিয়াব খুজিছো যাতে কৃষকৰ আমদানি বা কৃষকৰ উৎপাদন বৃদ্ধি হ'ব পাৰে অহা কেইটামান দিনৰ ভিতৰতে প্ৰতি লিটাৰ গাখীৰত যিসকলে প্ৰসেসিংত গাখীৰ দিয়ে তেওঁলোকৰ গাখীৰৰ মূল্যৰ লগত চৰকাৰে 5 টকাকৈ প্ৰতি লিটাৰ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছে যাতে আমাৰ কৃষকসকল গাখীৰ উৎপাদনৰ প্ৰতি আগ্ৰহী হয় আমাৰ লখিমী আৰু গুজৰাটৰ গিৰ গায়ৰ মাজত আমি এটা যি আমাৰ নতুন এটা আমাৰ নতুন এবিধ দুইটাৰ শুক্ৰৰ সংমিশ্ৰণৰ জৰিয়তে লখিমী আৰু গিৰৰ সংমিশ্ৰণৰ জৰিয়তে আমি নতুন প্ৰজাতি এটা যি লখিমীৰ দৰে অসমৰ পৰিবেশৰ লগত খাপ খাব আৰু গিৰৰ দৰে গাখীৰ দিব এই ধৰণৰ আমি এটা নতুন প্ৰজাতি এটা নিৰ্মাণৰ বাবেও আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু এনডিডিবিয়ে যৌথভাৱে কাম কৰিছে এই গোটেই বিলাকৰ লগত আমি আৰু এটা অসমত কাম আৰম্ভ কৰিছো হেয়া হৈছে সেক্স সৰ্টেড সিমেন্ট অৰ্থাৎ আমি যেতিয়া ঘৰত গাই গৰুৱে গাখীৰ দিয়ে কিন্তু যেতিয়া প্ৰায়ে গাই গৰু জন্ম নহয় মতা গৰুৰ জন্ম হয় বা আমাৰ হালুৱা গৰুৰ জন্ম হয় তেতিয়া যিসকলে গৰুৰ খেতি কৰে তেওঁলোকৰ বাবে ইকনমিটো অৰ্থনীতিটো খুব প্ৰতিকূল হৈ পৰে আৰু তেওঁলোকে নিজৰ ব্যৱসায় থকাৰ বাবে কষ্ট হয় কিন্তু এতিয়া যেতিয়া আমি সেক্স সৰ্টেড সিমেন্ট দিও আমাৰ অসমত আমি দেখা পাইছো যে 90% আমাৰ সাকসেস ৰেট হৈছে আমাৰ সেক্স সৰ্টেড সিমেন্ট আমি যি গৰুক আমি দিছো তেওঁলোকৰ গাই গৰুৱে জন্ম হৈছে আৰু এই ক্ষেত্ৰতো আমি সফলতা লাভ কৰিব পাৰিছো ইয়াৰ উপৰিও আৰ্টিফিশিয়াল ইনসেমিনেশনৰ জৰিয়তে আমাৰ লখিমীৰো গাখীৰ উৎপাদনৰ প্ৰক্ৰিয়া আমি প্ৰতিদিনে 2-3 লিটাৰলৈকেও বঢ়াবলৈ সক্ষম হৈছো যেটো আমাৰ ভেটেনাৰী ডিপাৰ্টমেন্টে বহু দিনৰ পৰা কৰি আছে এই গোটেই কথাখিনি কোৱাৰ উদ্দেশ্য হ'ল যে ভেটেনাৰী ফিল্ড এসিস্টেন্ট সকলে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব এতিয়া ৰাণীত আমুলেও 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰাৰ বাবে প্লান প্ৰতিষ্ঠা কৰিব আমুলে বিশ্বনাথতো আন এটা 1 লাখ লিটাৰৰ প্লান প্ৰতিষ্ঠা কৰিব আমাৰ লক্ষ্য যে 2030 চনৰ ভিতৰত 80 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব নোৱাৰিলেও আমি যাতে 15 লাখ লিটাৰ গাখীৰ অসমত উৎপন্ন কৰিব পাৰো আৰু এই লক্ষ্যত আমি স্বাভাৱিকভাৱে আমি গৈ পাম চৰকাৰে প্ৰথমবাৰৰ বাবে এক দুগ্ধ বিপ্লৱ বুলি নকওঁ কিন্তু দুগ্ধ ক্ষেত্ৰখনত প্ৰথমবাৰৰ বাবে চৰকাৰে ব্যয় কৰিছে যাতে আমি আমাৰ গাখীৰৰ গোটেই এক ইকোসিস্টেম আমি নিৰ্মাণ কৰিব পাৰো দ্বিতীয়তে আমাৰ ৰাজ্যত বিশেষকৈ কণীৰ ক্ষেত্ৰত আমাক যিমান কণী লাগে তাৰ 90% কণী এতিয়াও আমি অসমৰ বাহিৰৰ পৰা আনো যদি আমি দেখা পাওঁ যে আজিকালি লেয়াৰ্স এগ অহাৰ পিছত কণী নিৰ্মাণ কৰা বা কণী 1 লাখ কণী একেদিনাই নিৰ্মাণ কৰা বা উৎপাদন কৰা বহুত টান কাম নহয় আমাৰ বাহুবলী দৰে ব্যৱস্থা আৰম্ভ হৈছে আৰু অসমতো এতিয়া লেয়াৰ্স ফাৰ্মৰ জৰিয়তে 5-6 লাখ কণী আমি একেদিনাই উৎপাদন কৰিব পৰা হৈছো কিন্তু আমি যদি উদ্যোগিক নিৰ্মাণ কৰো
আৰু ৰাজ্য চৰকাৰ আৰু বেংকে সহায় কৰে উইদিন 3 years আমি অসমত প্ৰতিদিনে 1 কোটি কণী আমি নিৰ্মাণ কৰিব পাৰোঁ বা উৎপাদন কৰিব পাৰোঁ আৰু ইয়াৰ বাবে আমাক বহুত কষ্ট কৰিব নালাগে 1000 জন আমি মাত্ৰ উদ্যোগিক নিৰ্মাণ কৰিব লাগে ঘৰুৱাভাৱে হাঁহে কণী পাৰিব গাঁৱতে বিক্ৰী হৈ থাকিব হি এখন বজাৰ কিন্তু লেয়াৰ্ছৰ জৰিয়তে আমি যেতিয়া ফাৰ্মিং কৰি কণী উৎপাদন কৰিম আমাৰ ৰাজ্যত বাহিৰৰ পৰা কণী আহিব নালাগে আমি ৰাজ্যৰ কণী বজাৰখন আমি ৰাজ্যতে আমি দখল কৰিব পাৰিম আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ